নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টোত অলপ কুম্ভ মেলাৰ লগত সম্পৰ্ক ৰাখি আমাৰ কিছুমান নকলিবাজি সাধু বাবাৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে আমাৰ অসম গভমেণ্ট আৰু ইণ্ডিয়ান গভমেণ্টৰ কৰিবলগীয়াখিনিও মই ইয়াতে ক'ম। আপোনালোকে ভিডিঅ'টো চাব, চাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এতিয়া প্ৰথম কথাটো হ'ল, প্ৰয়াগৰাজত কুম্ভ মেলা চলি আছে। এই কুম্ভ মেলাত আমাৰ অসমৰ পৰাও বহুত মানুহ গৈছে। বহুত মানুহ যাই তাত নদীত স্নান কৰিছে পাপ মোচনৰ কাৰণে। এতিয়া প্ৰথম কথাটো হ'ল, কুম্ভ মেলাত স্নান কৰিলে পাপ মোচন হ'ব জানো? আপোনালোকৰ যদি পাপ মোচন কৰিবলৈ মন আছে, তেতিয়াহ'লে আপোনালোকে নিজৰ মনটো আগতে পবিত্ৰ কৰক, তাৰপিছত আপোনালোকে কুম্ভ মেলাত স্নান কৰিব যাওক। মই আপোনালোকক যোৱাটো বেয়া পোৱা নাই, আপোনালোকে যাওক, যোৱাতে একো আপত্তি নাই। কিন্তু আপোনালোকে প্ৰথমতে নিজৰ মনটো পবিত্ৰ কৰক, তাৰপিছতহে আপোনালোকে কুম্ভ মেলাত স্নান কৰাটো মোৰ মতে ভাল। এতিয়া কুম্ভ মেলাত আমাৰ বহুত বাবাজী থাকে, বহুত সাধু বাবা থাকে। তেওঁলোকৰ বেছিভাগেই তাৰমানে নকলিবাজি। তেওঁলোকে নকলিবাজি কৰি কিনে মানুহৰ পৰা কেনেকৈ লুটপাট কৰিব পাৰি, কেনেকৈ মানুহক ঠগাব পাৰি, সেইবিলাকৰ চিন্তা কৰি থাকে। আৰু তেওঁলোক নকলিবাজি হোৱাৰ কাৰণে আমাৰ যিবিলাক ভাল সাধু বাবা আছে, সেইবিলাকৰো মানে বদনাম হৈ যায়। এতিয়া আপোনালোকে দেখাই পাইছে, মই ফুট লৈ আছোঁ। এই মাত্ৰ এটা পণ্ডিতজী আহি গ'ল, সি আহি কিনে মোক ফুট দি থৈ গ'ল। আগতে তাক সদায় 21 টকা দিব লগা হৈছিল। আজিকালি মই কিন্তু প্ৰত্যেক শনিবাৰে আৰু মঙলবাৰে তাক মই 2 টকা দিওঁ, কাৰণ তাক 21 টকা দি কিনে মোৰ একো লাভ হোৱা নাই। এইবিলাক চব নকলিবাজি। আৰু পইচা কিছুমান এনেকুৱা আছে, পইচা কমকৈ দিলেও দাবী কৰে যে ইমান টকা দিবই লাগিব। মই কিন্তু সেইবিলাক দিয়াত নাই। মই 2 টকাই দিম, আৰু যিটো সঁচা সেইটো কথাই কৈছোঁ। আৰু আপোনালোকক এটা কথা কওঁ, মোৰ ভিডিঅ'বিলাক কিন্তু আনকাট ভিডিঅ' দেই। আপোনালোকে বেয়া নাপাব, মই কোনো এডিট নকৰোঁ, মই নিজে যি পাৰোঁ সেনেকৈ নিজেই বনাই থাকোঁ। সেইটোৱে কথা। এতিয়া এনেকৈ যদি নকলি বাবা বা সাধু বাবাবিলাক যদি এনেকৈ ঘূৰি থাকে, তেওঁলোকৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাম? ৰিচেণ্টলি এটা ভিডিঅ' পালোঁ যে ট্ৰেভেলাৰ নয়ন দা, আমাৰ এজন ইউটিউবাৰ, অসমীয়া ইউটিউবাৰ, তেওঁ প্ৰয়াগৰাজত যাওঁতে এই এজনে দুজন কোনোবা সাধু বাবাই তেওঁৰ বিয়াত দিয়া আঙুঠিটো তেওঁলোকে লুটপাট কৰি লৈ যোৱা বুলি শুনিছোঁ। লাষ্টত পুলিচ মাতিব লগা হৈছে। পিছত কি হ'ল মই নাজানো, মই ভিডিঅ'টো ইমান চোৱা নাই। মই থাম্বনেইলখন চাইহে গম পালোঁ যে তেওঁৰ বিয়াত দিয়া আঙুঠিটো মানে চুৰ হৈছে। গতিকে এনেকুৱা যদি ঘটনা হৈ থাকে, আমি সমাজখন কেনেকৈ ৰক্ষা কৰিম? তেওঁলোকৰ পৰাতো সমাজখন ৰক্ষা কৰিব লাগিব। আৰু ৰিচেণ্টলি এটা কথা গম পালোঁ যে এই যোৰহাটত কিবা লেংটা বাবা বুলি দুজনমান ওলাইছিলে মাজতে, মানে যোৰহাটৰ মেইন ৰাজপথেদি তেওঁলোকক মানে প্ৰচেছন কৰাই লৈ গৈছে। আৰু এতিয়া কথাটো হ'ল, যোৰহাট এখন ইমান শিক্ষিত ঠাই, তাতে বিহু নাচৰ কাৰণে ফেমাছ। গতিকে তেনেকুৱা এখন জেগাত এনেকুৱা ঘটনাবিলাক হ'লে একচুৱেলি বেয়া লাগে। আৰু তাৰ প্ৰশাসনে এতিয়া মানে কিবা ব্যৱস্থা লৈছে নে নাই মই নাজানো। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক এটা কথা কওঁ যে আপোনালোকে এইবিলাক অলপ চোৱা চিতা কৰক, নহ'লে কিন্তু সমাজখন অধপতনে গৈ আছে। কাৰণ যোৰহাটৰ নিচিনা জেগাত যদি এনেকুৱা ঘটনা হয়, তেতিয়াহ'লেতো বেলেগতো হ'ব ন। কালি যোৰহাটত ঘূৰিছে, আজি মাজবাটতো ঘূৰিব পাৰে, একো ডাঙৰ কথা নহয়। আৰু মামা, আপোনাকো এটা কথা কওঁ যে আপোনাৰ মানে দেখিছোঁ যে আপুনি এটা পোষ্ট দিছিলে যে তেওঁলোকক যদি কোনোবাই অত্যাচাৰ কৰে, তেখেতসকলৰ বিষয়ে মানে ব্যৱস্থা লোৱা হ'ব। তাৰমানে আপুনি এইটো বস্তুৰ পৰা কি বুজালে? তেওঁলোকক যদি কোনোবাই অত্যাচাৰ কৰে, আপুনি মানে কি ব্যৱস্থা ল'ব? আপুনিও তাৰমানে অত্যাচাৰৰ জেলত থ'ব নেকি? তাৰমানে এইটোও বুজা গ'ল যে আপোনাৰো কিবা তেনেকুৱা প্লেন আছে নেকি? ৰাস্তাই সেনেকৈ ঘূৰি ফুৰা আপোনাৰো চাগে কিবা সেনেকুৱা প্লেন আছে, সেইকাৰণে আপুনি সেনেকৈ পষ্টটো দিছে। আৰু মোদী ডাঙৰীয়া, আপোনাকো মই এটা কথা কওঁ, আপুনি যে খালি হিন্দু ৰাষ্ট্ৰ কৰি থাকে, হিন্দুবিলাকেই যদি এনেকৈ লেংটা হৈ কিনে ৰাস্তাত ঘূৰি থাকে, বেলেগে কি কৰিব? বেলেগে আমাৰ দেশক দেখোন হাঁহিব। গতিকে এইবিলাক কিন্তু ভাল কথা হোৱা নাই। আপোনালোকে অলপমান চাব লাগে, যিহেতু আপোনালোকে এজন ৰাজনীতিজ্ঞ, গতিকে আপোনালোকে চাব লাগে। কাৰণ সমাজৰ পৰা সমস্যাবিলাক নাইকিয়া কৰাইতো আপোনালোকৰ কাম। আপোনালোকে যদি নিজে সমস্যা ক্ৰিয়েট কৰি থাকে, তো কি ক'ম? মই বেলেগ একো ক'ব লগা নাই আৰু। কাৰণ
ভিডিঅ'টো দেখা পাইছোঁ আপুনি ধুনীয়াকৈ যায় তাতে স্নান কৰিছে, ঠিকে আছে, পাপ মোচন কৰিব লাগে, পাপ মোচন কৰা দৰকাৰ, কিন্তু পাপ মোচন কৰাৰ আগতে আপুনি নিজৰ মনটো চাফা কৰি লওক, তেতিয়াহে আপুনি মানে এজন ভাল মানুহ হিচাপে পৰিগণিত হ'ব পাৰিব। আজি ভিডিঅ'টো এইখিনিয়ে ক'ব লগা আছিলে। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।